সকলোকে নমস্কাৰ। পৰম শ্ৰদ্ধাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মাননীয় শ্ৰীযুত মোহন সোণোৱাল ডাঙৰীয়া, আৰু অতি আনন্দৰ কথা, আমাৰ মাজত অসমৰ খ্যাতনামা অভিনেতা, জনপ্ৰিয় অভিনেতা শ্ৰীযুত অৰুণ হাজৰিকা ডাঙৰীয়া উপস্থিত আছে। সোণোৱাল কছাৰী সাহিত্য সভাৰ সাধাৰণ সম্পাদক মৃদুল সোণোৱাল ডাঙৰীয়া, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱাল ডাঙৰীয়া, পানীন্দ্ৰ সোণোৱাল ডাঙৰীয়া, জয়ন্ত সোণোৱাল ডাঙৰীয়া, আৰু উপস্থিত সোণোৱাল কছাৰী জাতীয় সংগঠনৰ নেতৃবৃন্দ, উপস্থিত ৰাইজ, মোৰ পিতৃ মাতৃ, ভাই ভনী, বন্ধু বান্ধৱসকল, আপোনালোক সকলোলৈকে মোৰ নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আৰু এই দ্বিতীয় সাহিত্য সভাৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ এই অধিৱেশনখন দ্বিতীয় বৰ্ষৰ বাবে সফলতাৰে ধেমাজিবাসী ৰাইজে ইয়াক অনুষ্ঠিত কৰাৰ কাৰণে মই আপোনালোকক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আপোনালোকে খুব উলহ মালহেৰে সুন্দৰভাৱে এই সাহিত্য সভাখন ইয়াত সফল কৰি তুলিছে। দ্বিতীয়তে, ধেমাজিবাসী ৰাইজ ধন্যবাদৰ পাত্ৰ যে অসমৰ এটা অন্যতম জনজাতি জনগোষ্ঠী সোণোৱাল কছাৰীসকলৰ এটা নতুন জাতীয় সংগঠন সোণোৱাল কছাৰী সাহিত্য সভা এই ধেমাজি জিলাতে জন্ম দিছে, আৰু জন্ম দি ইয়াক সবল সুঠাম কৰি তুলিছে, আৰু দ্বিতীয়বাৰৰ বাবে এখন অধিৱেশন, এই দ্বিতীয় অধিৱেশনখনো ধেমাজিত সফলতাৰে অনুষ্ঠিত কৰিছে। গোটেই জাতিটোৰ কাৰণে, অসমৰ সোণোৱাল কছাৰী জাতি সত্তাৰ কাৰণে ধেমাজি জিলাৰ সোণোৱাল কছাৰী ৰাইজে এইখিনি কষ্ট কৰি, ত্যাগ কৰি এই সংগঠনটো আগবঢ়াইছে। তাৰ কাৰণে মই ধেমাজিবাসী সকলো সোণোৱাল কছাৰী ৰাইজলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমখনক ভাৰতবৰ্ষৰ মানৱ সম্পদৰ এক জীৱন্ত যাদুঘৰ, মিউজিয়াম বুলি কোৱা যায়। আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জনজাতিসকল তেওঁলোকৰ নিজস্ব কৃষ্টি, সংস্কৃতি, পৰম্পৰা, তেওঁলোকৰ বিশ্বাস, এইখিনিক লৈ আমি ইয়াত জিলিকি আছোঁ। পৃথিৱীৰ বহু প্ৰান্তত বহু জনগোষ্ঠীয়ে তেওঁলোকৰ নিজস্ব স্বকীয় ভাষা, কৃষ্টি, সংস্কৃতি, ৰীতি নীতি তেওঁলোক হেৰুৱাই পেলাই আজি বৃহত্তৰ সমাজত বিলীন হৈ গৈছে। বৃহত্তৰ সমাজ এখন আমাক লাগে, কিন্তু সেই বৃহত্তৰ সমাজখনৰ স্বাৰ্থত নিজৰ স্বকীয় যি পৰিচয় আছে, এই পৰিচয় হেৰুৱাই দিয়াটো পৃথিৱীৰ মানৱ ইতিহাসৰ কাৰণে এটা বিৰাট ডাঙৰ ক্ষতি। কাৰণ আমাৰ ইতিহাস বহু পুৰণি, হাজাৰ বছৰীয়া পুৰণি আমাৰ বুৰঞ্জী, আমাৰ ইতিহাস। এই বুৰঞ্জী ইতিহাস প্ৰতিফলিত হৈ থাকে আমাৰ জীৱনশৈলী, ই প্ৰতিফলিত হৈ থাকে আমাৰ ভাষা, ই প্ৰতিফলিত হৈ থাকে আমাৰ কথনশৈলীত, কথোপকথনত, ই প্ৰতিফলিত হৈ থাকে আমাৰ কৃষ্টি সংস্কৃতিত, আমাৰ ৰীতি নীতি। কিন্তু আজি বহু উন্নতি প্ৰগতিৰ নামত বৃহত্তৰ সমাজ, বৃহত্তৰ জাতীয় সত্তা গঠনৰ প্ৰক্ৰিয়াত বহু ক্ষুদ্ৰ জাতি সত্তাই নিজৰ স্বকীয়তাখিনি হেৰুৱাই পেলাইছে। আজি সোণোৱাল কছাৰী সাহিত্য সভা গঠনে এই এটা প্ৰয়াস আৰম্ভ কৰিছে। মই যোৱা বছৰটোত দেখিছোঁ
সোণোৱাল কছাৰী সাহিত্য সভাই নিজৰ ৰীতি নীতি ভাষা কৃষ্টি সংস্কৃতি সম্পৰ্কে বহুকেইখন পুথি তেওঁলোকে লিখি উলিয়াইছে প্ৰকাশ কৰিছে এই বছৰো এই দ্বিতীয় অধিৱেশনত বহুখিনি গ্ৰন্থ প্ৰকাশিত হৈছে আৰু এই কিতাপখিনি যিখিনি প্ৰকাশ কৰিছে এই কিতাপখিনিৰ জৰিয়তে আমাৰ পুৰণি কৃষ্টি সংস্কৃতি ৰীতি নীতি ই সংৰক্ষিত সুৰক্ষিত হৈ আছে আৰু নতুন চামেও সেইখিনি পঢ়ি তাৰ পৰা জ্ঞান আয়ত্ত কৰি তথ্য আয়ত্ত কৰি তাক ভৱিষ্যত প্ৰজন্মৰ হাতত গতাই দিব পাৰি মই সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক এটাই অনুৰোধ জনাম এই বৰ্তমান ইণ্টাৰনেটৰ যুগ কম্পিউটাৰৰ যুগ যিটোক আমি ডিজিটেল যুগ বুলি কওঁ মোবাইল ফোনটোত এতিয়া সকলো তথ্য উপলব্ধ এতিয়া আমি লিখিছো কিতাপখন প্ৰকাশ কৰিছো সকলো কিতাপৰ তথ্য ইণ্টাৰনেটত মোবাইল ফোনটোত উপলব্ধ নহয় এতেকে যাতে এই তথ্যসমূহ আমাৰ যিখিনি পাব্লিকেশ্যন বা প্ৰকাশন আমি যিখিনি প্ৰকাশ কৰি উলিয়াইছো আমাৰ সম্পৰ্কে সোণোৱাল কছাৰী জাতি সন্তান সম্পৰ্কে আমেৰিকাত থকা মানুহেও আফ্ৰিকাত থকা মানুহেও যদি যাতে তথ্য বিচাৰিলে তথ্য পায় তাৰ কাৰণে আমাৰ প্ৰকাশিত ৰচনা বুলি তাক ডিজিটেল মাধ্যমত ইণ্টাৰনেটত মানুহে মোবাইল ফোনত পাব পৰাকৈ তাক প্ৰকাশ কৰিলে প্ৰকাশ কৰাৰ এটা পদক্ষেপ বা এটা আঁচনি সোণোৱাল কছাৰী সাহিত্য সভাই গ্ৰহণ কৰিব বুলি মোৰ ফালৰ পৰা মই আশা ৰাখিছোঁ গ্ৰহণ কৰিবলৈ মোৰ ফালৰ পৰা মই আহ্বান জনাই বহু ৰীতি নীতি হেৰাই গৈছে আমাৰ নিজস্ব ধৰ্মীয় বিশ্বাস পৰম্পৰা হেৰাই গৈছে আৰু অসম চৰকাৰখন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চপ্ৰাণ বুলি 5টা সংকল্প ল'বলৈ আহ্বান জনাইছে যে প্ৰত্যেক ভাৰতীয় নাগৰিকে 5টা সংকল্প ল'ব লাগে যে মই গোলামীৰ মনোভাৱ ত্যাগ কৰি মই ভাৰতবৰ্ষক 2047 চনত এখন বিকশিত ৰাষ্ট্ৰ কৰিম মই ভাৰতবৰ্ষৰ অখণ্ডতাক সন্মান জনাম মই ভাৰতবৰ্ষৰ সেনা যুৱতীসকলে স্বাধীনতাৰ কাৰণে ত্যাগ কৰিলে যিসকলে আজি ভাৰতবৰ্ষক সুৰক্ষিত কৰি ৰাখিছে তেওঁলোকক সন্মান জনাম আৰু এটা বিশেষ আহ্বান এই সংকল্পত ৰাখিছে এইটো হ'ল মই মোৰ ঐতিহ্য মোৰ হেৰিটেজ মই মোৰ ঐতিহ্যক সন্মান কৰিম মোৰ ঐতিহ্য মানে কি মোৰ বিশ্বাস মোৰ জনগোষ্ঠীটোৰ কি বিশ্বাস কি সংস্কৃতি কি ভাষা কি কৃষ্টি তাক সন্মান জনাম আৰু তাক আজি ভাৰতীয় হিচাপে আজি সোণোৱাল কছাৰী ভাৰতবৰ্ষৰ বৈচিত্ৰতাৰ মাজত সোণোৱাল কছাৰীসকলৰ এটা নিজস্ব পৰম্পৰা নিজস্ব এটা পৰিচয় মই সোণোৱাল কছাৰীসকলৰ অন্যতম বিশিষ্ট ব্যক্তি পিতৃতুল্য ব্যক্তি শুভ বৰুৱা মই যেতিয়া মেডিকেল ষ্টুডেণ্ট হৈ আছিলোঁ তেখেতে গুৱাহাটীত চাকৰি কৰি আছে আৰু চাকৰি কৰি থকাৰ সময়তে মই তেখেতক লগ পাইছিলোঁ আৰু সেই সময়তে তেখেতে এটা আন্দোলন আৰম্ভ কৰিছিল মাজত যে বংশ পৰিচয় বংশাৱলী সভা অনুষ্ঠিত কৰিছিল এতিয়া বিজ্ঞানেও কৈছে একেটা বংশৰ মাজত বিয়া বাৰু হোৱাটো সেইটো আনচাইণ্টিফিক অবিজ্ঞানসন্মত ককাই ভনীয়ে ঘূৰ সম্পৰ্কীয় হওক একেটা ঘৰৰ মাজত বিয়া হ'ব নালাগে বিজ্ঞানেও কৈছে আৰু আমাৰ বিশ্বাস পৰম্পৰা কৈছে সেইটোৱে তেখেতৰ লগত বিয়া হ'ব নোৱাৰে এতিয়া সেই বংশ পৰম্পৰা লিপিবদ্ধ কৰি
বিজ্ঞানসন্মতভাৱে যুগ যুগলৈ সোণোৱাল কছাৰী ৰাইজে তাক এতিয়া লিপিবদ্ধ কৰিলে, সংৰক্ষিত কৰিলে আৰু সেই বংশ পৰম্পৰাৰ ধাৰাবাহিকতা আহি থকা দিশবিলাকত আমি আগুৱাই তাক লৈ পেলাই চলিব লাগে। আমাৰ নিজস্ব যিখিনি পৰিচয় হয়, অসমত বিভিন্ন উত্থান পতন হৈছে, বিভিন্ন ৰজা আহিছে, শাসন আহিছে, মানৰ আক্ৰমণ হৈছে, ব্ৰিটিছ আহিছে। এই গোটেইবিলাক প্ৰক্ৰিয়াৰ মাজত আমি আমাৰ পুৰণি ঐতিহ্য বহুতখিনি হেৰুৱাই পেলালোঁ। কিন্তু পুৰণি ঐতিহ্য কোনখিনি হেৰুৱাই পেলালোঁ সেইটো ডাঙৰ কথা নহয়, সেইখিনিক লৈ দুখ কৰি এতিয়া লাভ নাই। কিন্তু যিখিনি আমাৰ আছে সেইখিনি সুৰক্ষিত কৰাটো আমাৰ প্ৰত্যেকজন নাগৰিকৰ কাৰণে কৰ্তব্য। মই কেইদিনমান আগত অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত অংশগ্ৰহণ কৰিলোঁ আৰু পাঠশালা অধিৱেশনত মই মুকলি সভাত এটা কথা মুকলিকে কৈছিলোঁ যে অসমীয়া ভাষাটোৰ যদি সম্প্ৰসাৰণ হ'ব লাগে, ইয়াৰ যদি আৰু উন্নয়ন হ'ব লাগে, তেনেহ'লে অসমীয়া ভাষাৰ শব্দ সম্ভাৰ বৃদ্ধি পাব লাগিব। অসমীয়া ভাষাৰ যাক আমি ভকেবুলাৰী বুলি কওঁ, এই ভকেবুলাৰী শব্দ সম্ভাৰ শ্ৰীবৃদ্ধি হ'ব লাগিব। এই নতুন শব্দখিনি ক'ৰ পৰা আহিব? এই নতুন শব্দখিনি কিছু সৃষ্টি হ'ব, তাক আমি সংস্কৃতৰ পৰা ল'ম, ইংৰাজীৰ পৰা ল'ম, কিন্তু একেটা সময়তে এক বৃহৎ সংখ্যক নতুন শব্দ পাব পৰা আমাৰ উৎস হ'ল অসমৰ বিভিন্ন জনজাতি জনগোষ্ঠী হ'ব। এই জনজাতি জনগোষ্ঠীসমূহৰ নিজস্ব এক শব্দ সম্ভাৰ আছে। সেই শব্দ সম্ভাৰে তেওঁলোকৰ ভাষা সাহিত্যক চহকী কৰিছে, কিন্তু আজি অসমীয়া উমৈহতীয়া ভাষা হিচাপে আমিও সেই শব্দ সম্ভাৰখিনি অসমীয়া ভাষালৈ লৈ আমি অসমীয়া ভাষাকো চহকী কৰিব পাৰোঁ। কথিত ভাষা কোনেও লিখা নাই, কিন্তু হ'লেও যি আমাৰ ভাষা, এই কথিত ভাষাত যি গাঁৱৰ বুঢ়া মেথাবোৰ আই বাই বোৱাৰীৰ মাজত যিখিনি ভাষা যিখিনি কথোপকথনত ব্যৱহাৰ হয়, সেইখিনিক আজি লিপিবদ্ধ কৰি তাৰ বিশেষ অভিধান প্ৰণয়ন কৰা আৰু সেই শব্দসমূহক ব্যৱহাৰ কৰা তাৰ বিশেষ গুৰুত্ব আছে আৰু সেই গুৰুত্ব পালন কৰি নিয়াৰ কাৰণে আমি দায়িত্ব ল'ব লাগিব। অসম চৰকাৰ আপোনালোকৰ লগত আৰু অসম চৰকাৰে এইটো উপলব্ধি কৰে যে অসমৰ প্ৰতিটো জনগোষ্ঠী তেওঁলোকৰ নিজস্ব বিশ্বাস পৰম্পৰাক চৰকাৰীভাৱে আমি স্বীকৃতি দিব লাগে, তাক আমি সন্মান জনাব লাগে। আৰু তাৰ কাৰণে অসম চৰকাৰে নিজস্বভাৱে এটা ডিপাৰ্টমেণ্ট, এটা বিশেষ ডিপাৰ্টমেণ্ট নতুনকৈ খুলিলে। যিটো ডিপাৰ্টমেণ্ট বা বিভাগৰ নাম হ'ল ডিপাৰ্টমেণ্ট অফ ইণ্ডিজিনাছ স্কিলছ এণ্ড কালচাৰ। খিলঞ্জীয়া বা জনগোষ্ঠীয় বিশ্বাস আৰু সংস্কৃতিৰ এটা পৃথক ডিপাৰ্টমেণ্ট অসম চৰকাৰে খুলিছে। যিসকলে বাধ্য পূজা কৰে, বিশ্বাস কৰে, যিসকলে বাথৌ পূজা কৰে, যিসকলে দৌলিপদক বিশ্বাস কৰে, তেওঁলোকৰ বিশ্বাস পৰম্পৰাক চৰকাৰীভাৱে স্বীকৃতি দি এই উপাসনা স্থলীসমূহলৈ আৰ্থিক অনুদান আজি অসম চৰকাৰে আগবঢ়ায়। অসমৰ যিসমূহ জনগোষ্ঠীয় সাহিত্য সভা আছে, এই সাহিত্য সভাসমূহলৈ অসম চৰকাৰে কৰ্পাছ ফাণ্ড এটা পুঁজি আগবঢ়াইছে, শপত পুঁজি। এই পুঁজিৰ পৰা যিখিনি ইণ্টাৰেষ্ট বা মানে পইচা জমা হ'ব, এই পইচাখিনি জমা কৰি তাৰ দ্বাৰাই যাতে সাহিত্য সভাখনে নিজস্ব বিভিন্ন প্ৰকাশনৰ কাম কৰিব পাৰে, তাৰ কাৰণে এই কৰ্পাছ ফাণ্ড প্ৰদান কৰিছে। সোণোৱাল কছাৰী সাহিত্য সভালৈও অসম চৰকাৰে এই সহযোগিতা আগবঢ়াব, যাতে সোণোৱাল কছাৰী সাহিত্য সভাই নিজস্ব ভাষা, নিজস্ব সাহিত্য আৰু বিশেষকৈ সোণোৱাল কছাৰী সম্প্ৰদায়ৰ পৰা যিখিনি নতুন উদীয়মান যুৱক যুৱতী নিজৰ ভাষা, কৃষ্টি সংস্কৃতিৰ ওপৰত কথা মেলা কৰিছে,
তেওঁলোকক যাতে আমি উদগনি জনাব পাৰোঁ তাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। সোণোৱাল কছাৰী ইতিমধ্যে কৰ্মাছ ফাণ্ডৰ পইচা পাইছে, তাৰ যিটো ইণ্টাৰেষ্ট সেই ইণ্টাৰেষ্টৰ পইচা দি বিভিন্ন কাম আয়ুক্ত সভাই কৰিব পাৰে। অসম চৰকাৰে সোণোৱাল কছাৰীসকলৰ কাৰণে এখন স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছে। এই স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল, কিন্তু দুদিন দেৰি হৈছে। দেৰি হোৱাৰ এটা কাৰণ, এই কাৰণটো হ'ল যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যি সমষ্টিৰ সংখ্যা আছে, এই সমষ্টিৰ সংখ্যা বৃদ্ধি হৈছে। কিছু গাঁও পৰিষদৰ পৰা সোণোৱাল কছাৰী জনবসতি নথকাৰ কাৰণে বাদ দিয়া হৈছে, আৰু কিছু গাঁও যি আগতে বাদ পৰা আছিল তাক নতুনকৈ সংযোজিত কৰা। ইয়াক ডিলিমিটেশ্যন বুলি কয়। এতিয়া ডিলিমিটেশ্যনটো চৰকাৰে কৰিব নোৱাৰে। ডিলিমিটেশ্যনটো টংকেশ্বৰ সোণোৱালেও নিজাববীয়াকৈ কৰিব নোৱাৰে। ডিলিমিটেশ্যন কৰিব নিৰ্বাচন আয়োগে। গতিকে নিৰ্বাচন আয়োগে সেই সময়খিনি বিচাৰিছে। তাৰ মাজত আমি পঞ্চায়ত নিৰ্বাচন আহি পৰিছোঁ। গতিকে পঞ্চায়ত নিৰ্বাচন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন এইবাৰ পিছপৰা। এই পৰিপ্ৰেক্ষিতত চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এপ্ৰিল মাহত বা মাৰ্চ মাহৰ প্ৰথম ভাগতে, আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছে পিছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। মই ৰাইজক আহ্বান জনাওঁ, কোনো চিন্তিত হ'ব নালাগে। পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'বই। এটা বিশেষ পৰিস্থিতিত কেইমাহমান বিলম্ব হৈছে। মই ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিম যাতে এই 2025 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন যাতে আমি অনুষ্ঠিত কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ কৰণীয়খিনি আমি আগবঢ়াই দিছোঁ। ৰাইজৰ কিছু ধৈৰ্য ধৰিবৰ কাৰণে আৰু চৰকাৰখনৰ প্ৰতি সহযোগিতা আগবঢ়াবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে এটা ভাল কাম কৰিছে। গুৱাহাটীৰ সোণাপুৰৰ সোণোৱাল ভৱন, যিকোনো মানুহ গৈ তাতে চিকিৎসাৰ কাৰণে হওক, শিক্ষাৰ কাৰণে হওক, যাওঁতে থাকিব পৰা এটা ভৱন নিৰ্মাণ কৰিছে। আৰু এই ভৱনটোৰ তাত উন্নত যি কৰিব লগা আছে, তাক আৰু উন্নত কৰিবৰ কাৰণে যি কৰিব লগা আছে, তাৰ কাৰণে অসম চৰকাৰে সম্পূৰ্ণ সহায় সহযোগিতা আমি আগবঢ়াম। গুৱাহাটীত কামৰূপ মেট্ৰ' জিলাত সোণোৱাল কছাৰীসকলৰ নিজা এটা ভৱন তাত জিলিকি উঠিব, আৰু ই আপোনালোকক গৰ্বিত কৰিব বুলি মোৰ ফালৰ পৰা মই আশা কৰিছোঁ। বিশেষভাৱে ধেমাজি জিলাখনত যিহেতু সোণোৱাল কছাৰী, মই স্বায়ত্তশাসিত পৰিষদকো আলোচনা কৰিছোঁ, ছাত্ৰ সন্থাকো আলোচনা কৰিছোঁ। এইটো আমাৰ অস্থায়ী মণ্ডল। ইয়াতে ধান খেতি হয়। সভা সমিতি পাতিবৰ কাৰণে আমাক নিজাববীয়া এটা ৰাজহুৱা স্থান লাগে। ধেমাজি টাউনত বাইথ মন্দিৰ আছে। ওচৰতে থকা স্কুলখনো এমালগেমেশ্যনৰ জৰিয়তে আঁতৰাই তাত পৰিসৰটো ডাঙৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। কিন্তু ধেমাজি জিলাখনত সোণোৱাল কছাৰীসকলৰ এটা নিজস্ব সাংস্কৃতিক প্ৰকল্প প্ৰয়োজন আছে। ৰাইজক মই মাটি উলিয়াই দিবলৈ আহ্বান জনাইছোঁ। মাটি উলিয়াই দিয়া মানে মাটিটো আঙুলিয়াই দিয়ক, চৰকাৰী মাটি। আমি এটুকুৰা ডাঙৰ মাটি সোণোৱাল কছাৰী এক সাংস্কৃতিক প্ৰকল্পৰ কাৰণে ধেমাজি জিলাত আমি অসম চৰকাৰে আগবঢ়াম, আৰু তাতে সাংস্কৃতিক প্ৰকল্প এটাও নিৰ্মাণ কৰিম। মোৰ সেইটো ব্যক্তিগত সপোন, যাতে সোণোৱাল কছাৰী এটা সাংস্কৃতিক প্ৰকল্প এটা নিৰ্মাণ কৰি থৈ যাব পাৰোঁ, আৰু তাৰ কাৰণেও মোৰ সকলো ধৰণৰ সহায় সহযোগিতা থাকিব। পুনৰবাৰ মই ইয়াৰ পাছত জোনাইলৈ যাম। সভা মহোৎসৱ অনুষ্ঠিত হৈছে, তাত অংশগ্ৰহণ কৰিব লাগিব। ৰাতি গুৱাহাটীলৈ ঘূৰি যাম। সোণোৱাল কছাৰী সাহিত্য সভাৰ এই দ্বিতীয় সাধাৰণ অধিৱেশনখন আপোনালোকে ইমান সুন্দৰভাৱে সংগঠিত অনুষ্ঠিত কৰাৰ বাবে পুনৰবাৰ আপোনালোকলৈ মোৰ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ।